লৈ আমাৰ চলাই আহিবলৈ সুবিধা হ'ব। আমাক বহুত সুবিধা কৰি দিছে, বহুত ভাল লাগিছে প্ৰথমবাৰ এনেকৈ। বিকাশৰ 12 দিন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নগাঁৱত আজি বাণীকান্ত কাকতি বঁটা, নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ১২,৫০০ টকা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ বাণীকান্ত কাকতি মেধাবতাৰ অধীনত ৩,৪৫০ গৰাকী শিক্ষাৰ্থীক স্কুটি প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ১৬,৫৬০ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ১২,৫০০ টকা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতি বছৰে আমি অসমত মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে 3টা বিশেষ আঁচনি ৰূপায়ণ কৰোঁ। প্ৰথম আঁচনিটো হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে 60 নম্বৰলৈ পাছ কৰে তেওঁলোকক আমি একোখনকৈ স্কুটি প্ৰদান কৰোঁ, যাক আমি বাণীকান্ত কাকতি বঁটা বুলি অভিহিত কৰোঁ। দ্বিতীয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই ৭৫ নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোককো আমি একোখনকৈ স্কুটি দিওঁ আৰু আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰোঁ। ইয়াৰ পিছত আমাৰ যি মেট্ৰিক পৰীক্ষা আছে সেই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% বা ততোধিক নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ আৰু ১২,৫০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি পঠিয়াই দিওঁ। যোৱা 11 ডিচেম্বৰৰ পৰা ৰাজ্যত চলি আছে বিকাশৰ 12 দিন কাৰ্যসূচী। মুঠ 6খন আঁচনিৰ অধীনত শিক্ষাৰ্থী আৰু হিতাধিকাৰী সামৰি উপকৃত হৈছে 20 লাখতকৈও অধিক লোক। আজি নগাঁও জিলাৰ বহু হাজাৰ ছাত্ৰ ছাত্ৰীক আমি চাইকেল বিতৰণ কৰিলোঁ, স্কুটি দিলোঁ আৰু লগতে আনন্দৰাম বৰুৱা বঁটাৰ মাজেৰে ১২,৫০০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টলৈও পঠিয়ালোঁ। সমগ্ৰ ৰাজ্যখনত এই বিকাশৰ 12 দিনে 20 লাখতকৈও অধিক লোকক উপকৃত কৰিব আৰু প্ৰতিখন জিলাতে আমাৰ মন্ত্ৰীসকল গৈছে, ক'ৰবাত ময়ো গৈছোঁ আৰু আমি সকলোৱে লগ লাগি অসমৰ জনসাধাৰণৰ মাজত এটা উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ এটা সৃষ্টি কৰিব খুজিছোঁ। নতুন বছৰটো যাতে সকলোৰে কাৰণে ভাল হয়, আমি এটা নতুন সংকল্পৰ পথেৰে আগুৱাই যাবলৈ প্ৰচেষ্টা কৰিছোঁ। অসমক দেশৰ ভিতৰতে এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্যৰূপে গঢ়ি তোলাৰ বাবে বিভিন্ন উন্নয়নমূলক কামেৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।